নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো অকণমান স্পেচিয়েল হ'ব। আজিৰ এই ভিডিঅ'টো অকণমান বেলেগ কিবা এটা কৰিবৰ কাৰণে ট্ৰাই কৰিছো। মই অন্য দিনাখন যিবিলাক ভিডিঅ' বনাওঁ সেই ভিডিঅ'বিলাকত মাজে মাজে মই ৰখি দিওঁ। এটা খবৰ আপোনালোকক জনালো, খবৰটো জনোৱাৰ পাছত অন্য খবৰটো কি জনাম সেই খবৰটো মই চাই লওঁ, তাৰ পাছত কি কৰোঁ আকৌ আপোনালোকক খবৰসমূহ জনাই যাওঁ। মই যেতিয়া এডিটিং কৰোঁ, এডিটিং কৰাৰ সময়ত সেই বস্তুটো মিলাই দিওঁ। তো আপোনালোকে সেইকাৰণে ধৰিব নোৱাৰে, মাজত আপোনালোকে ৰখাটো গম নাপায়। কিন্তু এটা ভিডিঅ'ত বহুবাৰ ৰখিব লগা হয়, বহুবাৰ ৰখি ৰখি ভিডিঅ' ৰিটেক কৰিব লগা হয়। কিন্তু আজি এটা চেলেঞ্জ লৈছোঁ যে মই একেটা টেকতে মানে কেমেৰা অন হ'ল, কেমেৰা অন হোৱাৰ লগে লগে মই ভিডিঅ' খবৰ দিয়া আৰম্ভ কৰিলোঁ আৰু গোটেইকেইটা খবৰ একবাৰো নোৰোৱাকৈ আপোনালোকক জনাই যাম এই গোটেই ভিডিঅ'টোত। অলপমান মানে টান হ'ব পাৰে, কঠিন হ'ব পাৰে, কাৰণ ইমান ডাঙৰ এটা ভিডিঅ'ত ইমানখিনি খবৰ একেলগতে আপোনালোকক একবাৰো নোৰোৱাকৈ জনোৱাটো অকণমান অসুবিধা হৈ যায়, যিহেতু মোৰ টেলিপ্ৰম্পটাৰো নাই। ডাঙৰ ডাঙৰ যিবিলাক নেকি নিউজ চেনেল আছে তেওঁলোকে ডাঙৰ ডাঙৰ টেলিপ্ৰম্পটাৰ লগাই লয়, তাত তেওঁলোকে চাই চাই জনায়। গতিকে এনেকৈ চাই মানে ভিডিঅ' বনোৱাটো অকণমান অসুবিধা হয়, কিন্তু ট্ৰাই কৰিম যে পাৰোঁ নে নোৱাৰোঁ। মোৰ দ্বিতীয়টো চেনেল আপোন নিউজত অলৰেডি দুটা ভিডিঅ' আপলোড কৰিছোঁ, যি দুটা ভিডিঅ'ত মই কণ্টিনিউ খবৰকেইটা জনাই গৈছোঁ কোনো ধৰণৰ ব্ৰেক নোলোৱাকৈ। গতিকে ট্ৰাই কৰি চাওঁ এইবাৰ পাৰোঁ নে নোৱাৰোঁ এইটো চেনেলত। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে মা দুৰ্গাৰ ওপৰত আজিৰে পৰা মহালয়া ষ্টাৰ্ট হৈছে। আজিৰে পৰা মহালয়া ষ্টাৰ্ট হৈছে, পূজা আহি পালেহি, কেইদিন পাছতেই পূজা আৰম্ভ হ'ব। এটা বছৰ ৰৈ থাকে সকলোৱে দুৰ্গা মাৰ পূজাৰ কাৰণে। এইবাৰ দুৰ্গা মা আগমন কৰিব দোলাত আৰু ঘোঁৰাত উঠি এইবাৰ দুৰ্গা মা এই পৃথিৱীৰ পৰা যাব বুলি যিসকল নেকি ডাঙৰ ডাঙৰ মানে ঋষি মুনি তেওঁলোকে জনাইছে আৰু জনোৱা অনুসৰি এইবাৰ বৰ এটা ভাল নহ'ব বুলি জনাইছে। এইবাৰ বেমাৰ আজাৰো হ'ব পাৰে বুলি জনাইছে। বাৰু যি কি নহওক, সকলোকে দুৰ্গা পূজাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ আগতীয়াকৈ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে APDSLৰ পৰা। তো APDSLৰনো কি খবৰ দিম আপোনালোকক, কি হৈছে নাজানো। APDSLৰ যেতিয়াৰে পৰা স্মাৰ্ট মিটাৰ লাগিবলৈ লৈছে তেতিয়াৰে পৰা APDSLৰ ওপৰত কমপ্লেইন আৰু কমপ্লেইন, অ'ত কমপ্লেইন, মুঠতে সকলোতে কমপ্লেইন। যেতিয়াৰে পৰা স্মাৰ্ট মিটাৰ মানুহৰ ঘৰত লাগিলে সকলোৱে এটাই কমপ্লেইন যে কাৰেণ্টৰ বিল বেছিকৈ আহিছে। এতিয়া খবৰ ওলাইছে যে এঘৰ মানুহত প্ৰায় 40,000 টকাৰ এক মাহত কাৰেণ্টৰ বিল আহিছে। 40,000 টকা এক মাহত কাৰেণ্টৰ বিল আহিছে। আৰু এইটো বাৰু মুখৰ কথা নাই, এক মাহত 40,000 টকা কাৰেণ্টৰ বিল অহাটো এইটো কেনেকৈ সম্ভৱ? আৰু এঘৰ সৰ্বসাধাৰণ মানুহৰ ঘৰত 40,000 টকা কাৰেণ্টৰ বিল অহাটো। এতিয়া আমাৰ ঘৰতে যদি হঠাৎ 2,000 টকা কাৰেণ্টৰ বিল অহাটো অকণমান মানে কিবা টাইপৰ যেন লাগে যে 2,000 টকা কাৰেণ্টৰ বিল আহি গ'ল। তেনেস্থলত 40,000 টকা কাৰেণ্টৰ বিল অহাটো একেবাৰে কিন্তু একদম সহজ কথা নহয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এক বিশেষ প্ৰবঞ্চনাৰ ওপৰত। আৰু এই প্ৰবঞ্চনাৰ বিষয়ে মই অলৰেডি আপোন নিউজ চেনেলটোত এটা ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ। তো আপোনালোকে এই খবৰটো অকণমান মন দি শুনিব। ঘটনাটো হৈ গ'ল এইখন অসমৰ এজন যুৱকৰ পৰা এজন ব্যক্তিয়ে কি কৰিলে, বজাৰ কৰিলে 2,000 টকা। এখন ৰেষ্টুৰেণ্টৰ পৰা প্ৰায় 2,000 টকাৰ বজাৰ কৰিলে। 2,000 টকা বজাৰ কৰিলে। তো 2,000 টকা বজাৰ কৰাৰ পাছত তেখেতে কি কৰিলে, অনলাইনত সেই দোকানীজনক 20,000 টকা ভুলতে দিব লাগিছিলে 2,000 টকা, দি দিলে তেখেতক 20,000 টকা। এতিয়া সেই অৰ্ডাৰটো সেই ব্যক্তিজনে, যিজন ব্যক্তি নেকি অৰ্ডাৰ দিছিলে, সেই ব্যক্তিজনে ডাইৰেক্টলি দোকানখনত আহি সেই ব্যক্তিজনক অৰ্ডাৰটো দিয়া নাছিলে। তো সেই ব্যক্তিজনে ফোন কলৰ জৰিয়তে অৰ্ডাৰটো দিছিলে সেই দোকানীজনক, ক'লে যে আপুনি এইকেইটা বস্তু পেক কৰি ৰাখক, মই আপোনালৈ পইচা ট্ৰান্সফাৰ কৰি আছোঁ। আৰু দোকানীজনে ক'লে ঠিক আছে আপুনি পইচা ট্ৰান্সফাৰ কৰি দিয়ক, মোলৈ 2,000 টকাৰ বিল হ'ল, তো তাৰ পাছত মই বস্তুটো ৰেডি কৰি আপোনাৰ কাৰণে যুগুত কৰি ৰাখিম। তো তাৰ পাছত কি কৰিলে, দোকানীজনে সেইমতে কোৱা অনুসৰি
দোকানীজনে বস্তুখিনি বনালে আৰু সেই ব্যক্তিজনে 2000ৰ ঠাইত কি কৰিলে 20000 টকা ট্ৰান্সফাৰ কৰি দিলে তাৰ পিছত দোকানীজনক যে ক'লে যে দাদা আপোনালৈ মোৰ ভুলতে 2000ৰ পৰিৱৰ্তে 20000 টকা গুচি গ'ল মোক পাৰিলে প্লিজ কাইন্ডলি বাকি টকা কেইটা ঘূৰাই দিয়ক মই এজন আৰ্মিৰ মানুহ তাৰ পাছত দোকানীজনে ভাবিলে যে হয় আৰ্মিৰ মানুহ তো ভুলতে 2000ৰ পৰিৱৰ্তে 20000 টকা আহি গ'ল গতিকে ৰিটাৰ্ণ কৰি দিও বাকি যিখিনি টকা ৰিটাৰ্ণ কৰিব লগা আছিল গোটেই টকাখিনি ৰিটাৰ্ণ কৰি দিলে আৰু তাৰ পাছত তেখেতৰ বেংকৰ একাউণ্টত টকা কম হোৱা যেন লাগিছে দেখিছে যে মোৰ পইচা আছে ইমানটো টকা কিন্তু দেখোন এতিয়া ইমানটোহে আছে তেতিয়া যেতিয়া নেকি তেখেতে বেংকৰ একাউণ্ট চেক কৰে তেতিয়া গম পাইছে যে তেখেতৰ একাউণ্টত সেই 20000 টকাটো সোমোৱাহিয়ে নাছিলে মানে স্কেমটো কেনেকুৱা ধৰণৰ কৰিলে সেই ব্যক্তিজনে যিজন ব্যক্তিয়ে নেকি ফোন কৰিছিলে দোকানীজনলৈ তো তেখেতে কি কৰিলে এটা ফেক এসএমএস তেখেতলৈ পঠালে বেংকৰ পৰা পঠিওৱা বুলি বেংকে যেনেকৈ খুবহু মেছেজ পঠায় বেংকৰ একাউণ্টত পইচা সোমালে ঠিক তেনেকৈ এটা মেছেজ তেখেতে ফেক মেছেজ পঠালে সেই ব্যক্তিজনলে আৰু সেই ব্যক্তিজনেও মোবাইলটো চেক কৰি নাচালে কেৱল এসএমএসটো চালে যে হয় মোলৈ 20000 টকা আহিছে আৰু তাৰ পাছত বাকি টকাখিনি ৰিফাণ্ড কৰি দিলে এনেকৈ তেখেতৰ লগত এটা বৃহৎ স্কেম হৈ গ'ল আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰ্তমান জগতৰ এটা খুবেই দুখ লগা ছবি আপোনালোকে হয়তো ডলি সাইৱালাক নিশ্চয় চিনি পায় কিন্তু আপোনালোকে বাৰু হাৰ্দিক সিং চিনি পায়নে নিশ্চয় আপোনালোকে হাৰ্দিক সিংক চিনি নাপায় কিয়নো তেখেত এজন হৈছে আমাৰ ভাৰতৰ হকি প্লেয়াৰ গতিকে আপোনালোকে নিশ্চয় চিনি নাপাব হাৰ্দিক সিংক আৰু বেলেগৰ কথানো কি কম মই নিজেই চিনি নাপাওঁ হাৰ্দিক সিংক মানে খেলৰ প্ৰতি যেহেতু মোৰ বৰ বিশেষ একো ইন্টাৰেষ্ট নাই গতিকে চিনি পোৱা নাছিলো হাৰ্দিক সিংক ঠিক তেনেকৈ বহু লোকে হয়তো চিনি পোৱা নাছিলে এইটো কিন্তু আমাৰ এটা খুবেই ডাঙৰ দুখ এইটো আমাৰ ডাঙৰ ভুল আমি চিনি পাব লাগে কাক আমি পাইছো কাক আমি চিনি পাব লাগে হাৰ্দিক সিংক আমি চিনি পাইছো কাক এই ডলি সাইৱালাক এতিয়া হাৰ্দিক সিঙে যোৱাকালি এটা মন্তব্য কৰিছে বিৰাটেই দুখ লগা মন্তব্য তেখেতে কৈছে যে ডলি সাইৱালা আৰু হাৰ্দিক সিঙৰ সৈতে তেখেতৰ বন্ধু ছজন কি কৰিছিলে একেটা এয়াৰপৰ্টতে হাৰ্দিক সিঙৰ সৈতে ছজন খেলুৱৈ আৰু ডলি সাইৱালা আছিলে ডলি সাইৱালাই কিন্তু হাৰ্দিক সিংসকলক চিনি নাপায় কিন্তু হাৰ্দিক সিংসকলে ডলি সাইৱালাক চিনি পায় তাৰ পাছত মানুহবিলাকে হেতা ওপৰা লগালে ডলি সাইৱালাক লৈ ফটো উঠিবৰ কাৰণে কিন্তু সেই যি কেজন হকি প্লেয়াৰ আছিল সেই হকি প্লেয়াৰ কেজনক কোনোৱে ফটো উঠিবৰ কাৰণে ৰিকুৱেষ্ট নকৰিলে আনকি চিনিয়ে নাপালে আৰু তেখেতলোকে কৈছে যে এইটোটা খুবেই দুখ লগা মোমেন্ট বুলি জনাইছে আৰু এইটো প্ৰকৃততে দুখ লগা মোমেন্ট আমাৰ কাৰণে এইটোটা খুবেই মানে দুখৰ খবৰ বেয়া খবৰ যে আমি কাক চিনি পাব লাগে কাক চিনি পাইছো বলে আমি খুনক বিচাৰিবলৈ গৈ হিৰা হেৰুৱাই পেলালো ঠিক তেনেকুৱা ধৰণৰ কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্বপ্ননীল দাসৰ ওপৰত তো স্বপ্ননীল দাসৰ এতিয়া মানে অৱস্থা বেয়া হৈ গৈছে সুমি আৰু বিশালৰ কথাটো আপোনালোকে জানেই তাৰ লগে লগে আকৌ সুমি আৰু বিশালৰ যি নেকি পাৰ্সেলিয়া নামৰ এটা এই কোম্পানী আছিল প্ৰতিষ্ঠান আছিল সেইটোক যিসকলে প্ৰতিষ্ঠান কৰিছিল তেওঁলোকো এতিয়া বিপদত আৰু তাৰ লগে লগে যেতিয়া নেকি সুমি বিশালক কোনোবাই পডকাষ্টত মাতি ভিডিঅ' বনাইছিল তেওঁলোকো এতিয়া বিপদত মুঠৰ ওপৰত সুমি আৰু বিশালৰ সৈতে কাৰোবাৰ যদি নাম হাঙুৰ খাইছে দেন তেখেতটো এতিয়া সাংঘাতিক ৰকমে বিপদত পৰিছে তো খবৰ ওলাইছে স্বপ্ননীল দাসৰ ওপৰত স্বপ্ননীল দাসক পুনৰ 4 দিনৰ বাবে দিছপুৰৰ আৰক্ষীৰ জিম্মাত ৰাখিছে বুলি জনাইছে ট্ৰেডিং কেলেংকাৰীত মুম্বাইৰ পৰা লিংক পাইছে হেনো আৰক্ষীয়ে মানে মুম্বাইৰ লগত কিবা লিংক পাইছে স্বপ্ননীল দাসৰ আৰু যাৰ কাৰণে নেকি 4 দিনৰ বাবে তেখেতক জিম্মাত ৰখা হৈছে দিছপুৰৰ আৰক্ষীয়ে কেতিয়া জানো এই গোটেই মামলাটো সেটেল হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জাগিৰোডত যি নেকি বনাই আছে সেমি কণ্ডাক্টৰ প্ৰকল্প তো তাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো সেমি কণ্ডাক্টৰ প্ৰকল্পটো বিষয়ে আপোনালোকে নিশ্চয় জানে তো আপোনালোকে যদি কাম কৰিব বিচাৰে আইটি ফিল্ডত তো আপোনালোকে প্ৰেক্টিছ কৰি থাকক সেমি কণ্ডাক্টৰ যেটো প্ৰকল্প বনাই আছে জাগিৰোডত তাত যথেষ্ট পৰিমাণৰ জব ওলাব তাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যি সকলোকে অসমৰ বাহিৰত গৈ কাম কৰি আছে অসমৰ যুৱক যুৱতী তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ সেমি কণ্ডাক্টৰ প্ৰকল্প যেতিয়া ষ্টাৰ্ট হ'ব তেওঁলোকে অসমত আহি কাম কৰিব পাৰিব তো খবৰ ওলাইছে সেমি কণ্ডাক্টৰ প্ৰকল্পৰ ওপৰত জাগিৰোডৰ টাটা সেমি কণ্ডাক্টৰ প্ৰকল্পত 24 ঘণ্টাই পানী যোগান ধৰাৰ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা
24 ঘণ্টাই পানীৰ যোগান ধৰিব জাগিৰোডত যি নেকি টাটাৰ সেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে তো সেই সেমি কণ্ডাক্টৰ প্ৰকল্পত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পশু পক্ষীৰ পৰা হ'ব পৰা এটা বিশেষ বেমাৰৰ ওপৰত তো পশু পক্ষীৰ পৰা প্ৰত্যেক বছৰে গোটেই ৱৰ্ল্ডত এক বিশেষ বেমাৰ হয় যেটো বেমাৰৰ ফলত প্ৰায় 60,000তকৈও অধিক লোকৰ মৃত্যু হয় প্ৰত্যেক বছৰে এই বেমাৰটোৰ ফলত বেমাৰটো কুকুৰ মেকুৰী এইবিলাক পশু পক্ষীৰ পৰা মানুহৰ গাত বিয়পে আৰু মানুহৰ গাৰ বিয়পাৰ পাছত তো সেটেপ ইণ্ডিয়া লিমিটেড তো তেখেত মানে ইহলীলা সম্বৰণ কৰে এতিয়া বহুতো মানুহক দেখো তেওঁলোকে কি কৰে কুকুৰ মেকুৰী এইবিলাক পোহে তো বেয়া কথা নহয় কুকুৰ মেকুৰী পোহা কিন্তু সেইবিলাক জীৱ-জন্তু তো তেওঁলোকৰ গাৰ পৰা বীজাণু আমাৰ গাৰলৈ আহিব পাৰে গতিকে তেওঁলোকে দেখো কি কৰে একেখন থালিতেই ভাত খায় কিবা কৰে মোৰ বৰ ভাল নালাগে সেই বস্তুটো তো বহুতৰ ভাল লাগে তো তাৰ কাৰণে বেয়া নাপাব কিন্তু মোৰ সেই বস্তুটো বৰ বিশেষ একো ভাল নালাগে আৰু যি কি নহওক খবৰ ওলাইছে যে কুকুৰ বা এনেকুৱা জীৱ-জন্তুৰ পৰা এক বিশেষ বেমাৰে মানুহৰ গাত দেখা দিব পাৰে আৰু সেই বেমাৰ বিধৰ পৰা আপোনালোকে হাত সাৰি থাকিবলৈ আপোনালোকৰ ঘৰত যি নেকি পোহনীয়া কুকুৰ আছে বা মেকুৰী আছে তো তেওঁলোকক পাৰিলে টিকা লগাব তো সেই বেমাৰটোৰ নাম হৈছে জলাতংক গতিকে আপোনালোকে কি কৰিব সেই বেমাৰৰ পৰা বাচিবৰ কাৰণে কুকুৰ মেকুৰী যদি ঘৰত পোহে দেন আপোনালোকে সেইবিলাকক কি কৰিব ভালদৰে সাফা চিকুণ কৰি ৰাখিব গা ভালদৰে ধুৱাব নখ চক সাফা কৰি ৰাখিব তে খুব মাটিৰ আচৰেটো নখৰ ভিতৰত ভালি মাটি সোমাই আছে সেইবিলাক চাব বা সিহঁতক বেলেগ কুকুৰে কামুৰিছে নেকি সেইবিলাক লক্ষ্য কৰিব তো তেওঁলোকক মেডিচিন দিব বেজি মাৰিব তেতিয়া কোনো প্ৰবলেম নাই কিন্তু আপোনালোকে যদি এনেই আৰু কাৰোবাক দেখাক দেখি আনিলে আনি পুহি থলে এইবিলাক কোনো আপোনালোকে ফৰ্মালিটিজ পূৰ কৰা নাই দেন কিন্তু আপোনালোকে বিপদত সাংঘাতিক ৰকমে পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 3 অক্টোবৰ তাৰিখৰ দিনাখন অৰ্থাৎ অহাকালিলৈ গোটেই ভাৰতবৰ্ষত কৃষকসকলে ট্ৰেইন জাম কৰিব বুলি জনাইছে ট্ৰেইন জাম কৰিব গোটেই ভাৰতবৰ্ষত কৃষকসকলে তো কৃষকসকলে বহু দিনৰে পৰা ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চৰকাৰৰ বিৰুদ্ধে এতিয়া পৰ্যন্ত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই কৃষকসকলৰ ওপৰত আৰু যাৰ কাৰণে এতিয়া কৃষকসকলে এইটো মানে সিদ্ধান্ত লৈছে যে আজি অহাকালিলৈ মানে 3 অক্টোবৰ তাৰিখৰ দিনাখন গোটেই ভাৰতবৰ্ষৰ ৰেলৱে ট্ৰেক জাম কৰিব বুলি জনাইছে এটা দেখা যাওক আমাৰ অসমত হয়তো ইয়াৰ বিশেষ প্ৰভাৱ নপৰিব পাৰে কিন্তু অসমৰ বাহিৰৰ যেনে হাৰিয়ানা পাঞ্জাব এইবিলাক ৰাজ্যত ভালদৰে কিন্তু প্ৰভাৱ পৰিব আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সাহাৰা গ্ৰুপ অফ কোম্পানীৰ ওপৰত তো আপোনালোকেও যদি সাহাৰা গ্ৰুপ অফ কোম্পানীত পইচা ডিপজিট কৰি ৰাখিছিলে মানে পইচা জমা কৰি ৰাখিছিলে আপোনালোকে যদি কিবা এটা পলিচি খুলিছিলে দেন আপোনালোকে এতিয়া পইচা ৰিটাৰ্ণ পাব নিশ্চয় আপোনালোকে জানে আপোনালোকে হয়তো এপ্লাইও কৰিছে চাগে এতিয়া খবৰটো ওলাইছে যে আপোনালোকে এতিয়া সাহাৰাৰ ৰিফান্ড পোৰ্টেলৰ জৰিয়তে আপোনালোকে যি নেকি আগতে 10,000 টকাকৈ প্ৰদান কৰা হৈছিল মানে ৰিফান্ড 10,000 টকাকৈ দিছিলে সেই 10,000 টকাৰ ৰিফান্ড এতিয়া 50,000 টকালৈকে ইনক্ৰিজ কৰি দিছে মানে আগতে এটা কিস্তি ওয়াইজত যেহেতু দিয়ে মানে সৰকাৰি পইচাবিলাক তো সৰকাৰে কি কৰিছিলে কিস্তি ওয়াইজত প্ৰথম কিস্তি 10,000 10,000 10,000 10,000 এনেকৈ দিব বুলি কৈছিলে কিন্তু এতিয়া সেই 10,000 টো 50,000 কৰি দিছে মানে আপোনালোকে 50,000 টকা একেলগতে লাভ কৰিব যদি সাহাৰা গ্ৰুপ অফ কোম্পানীৰ আপোনালোকে পইচা ইনভেষ্ট কৰি থৈছিলে আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ কৃষকসকলৰ কাৰণে আপোনালোকৰ ঘৰতো বাৰু খেতি কৰে নে আপোনালোকৰ মা দেউতাই খেতি কৰে নে কমেন্ট এটা কৰি জনাবচোন যদি আপোনালোকৰ ঘৰত খেতি কৰে যদি আপোনালোকৰ মা দেউতাই খেতি কৰে তেন্তে আপোনালোকৰ মা দেউতা বা ঘৰৰ মানুহৰ বাবে এতিয়া কেন্দ্ৰ চৰকাৰে বিশেষ ইউনিক আইডি বনাই দিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি যেনেকৈ নেকি ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড থাকে ঠিক তেনেকৈ এতিয়াৰে পৰা কৃষকসকলক এতিয়াৰে পৰা স্পেচিয়েল আইডি কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে এতিয়া হেতু কেনেকুৱা ধৰণৰ আইডি কাৰ্ড হ'ব হেতু অনাগত সময়ত গম পাম কিন্তু কৃষকসকলক এটা বিশেষ আইডি কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে যিটো আইডি কাৰ্ডৰ জৰিয়তে কৃষকসকলে অনাগত সময়ত বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰিব পাৰিব বুলি জনাইছে তো আপোনালোকৰ ঘৰতো যদি আপোনালোকৰ মা দেউতা আপোনালোকৰ ওচৰে পাজৰে কোনোবাই যদি খেতি-বাতি কৰে দেন তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা
খবৰ ওলাইছে ৰিসেন্টলি দিল্লীত প্ৰায় 40,000 নতুন ৰেশন কাৰ্ড বন্ধ কৰি দিয়ে বুলি জনাইছে প্ৰায় 40,000 ৰেশন কাৰ্ড বন্ধ কৰি দিয়ে দিল্লীত দিল্লীৰ প্ৰায় 40,000 মানুহৰ ৰেশন কাৰ্ড বন্ধ কৰি দিয়ে এটি কিয় বন্ধ কৰিলে আমাৰ অসমতো বন্ধ হ'ব পাৰে আপোনালোকৰ ৰেশন কাৰ্ড বন্ধ হ'ব পাৰে কিয় বন্ধ হ'ব এইটো এটা ডাঙৰ কোৱেশ্চন মাৰ্ক কথাটো হৈ গ'ল কি আজিকালি আপোনালোকে ৰেশন ফিংগাৰপ্ৰিন্ট দি আনিব লাগে আগতে কি হৈ যায় যেতিয়া নেকি কোনো ধৰণৰ ফিংগাৰপ্ৰিন্ট সিস্টেম নাছিলে অনলাইন সিস্টেম নাছিলে তেতিয়া আপুনি যদি চাউলটো আনিবগৈ নোৱাৰে তেতিয়া কি কৰে দোকানীজনে আপোনালোকৰ সহিটো ডুপ্লিকেট কৰি মাৰি আপোনাৰ নামত চাউলটো এন্ট্ৰি কৰি দিব পাৰে কিন্তু আজিকালি যেহেতু অনলাইন তো অনলাইন হোৱাৰ বাবত আপোনালোকে ফিংগাৰ দিবই লাগিব যদি ফিংগাৰ দিয়ে তেতিয়াহে আপোনালোকৰ এগেইনষ্টত চাউলটো ৰেজিষ্টাৰ্ড হ'ব আৰু যদি ফিংগাৰ নিদিয়ে তেন্তে চাউলটো বিক্ৰী কৰা নেদেখায় আৰু সেই কাৰণে আজিকালি দোকানীবিলাকে সেইটো কৰিব নোৱাৰা হয় মানে আপুনি চাউল অনা নাই তো আপোনাৰ নামত চাউলটো ইস্যু কৰিব নোৱাৰা হ'ল আপুনি স্বয়ং নিজেই গৈ ইস্যু কৰিবগে লাগিব ফিংগাৰপ্ৰিন্ট দি এটা কথাটো হৈ গ'ল যে যি সকল লোকে নেকি কন্টিনিউ 3 মাহ দিন ৰেশন সংগ্ৰহ কৰা নাই তো সেই সকল লোকৰ এতিয়া আপোনাৰ ৰেশন কাৰ্ড ব্লক কৰি দিব মানে ৰেশন কাৰ্ড কাটি দিব কাৰণ আপুনি 3 মাহ দিন যদি ৰেশন অনাৰ প্ৰয়োজনীয়তাই নাই আপোনাৰ দেন আপুনি ৰেশন কাৰ্ড কিয় আপুনি লৈ থাকিব লাগে চৰকাৰী সুবিধাৰ কাৰণে কিয় আপুনি ৰেশন কাৰ্ডখন লৈ ৰাখিব লাগে গতিকে ৰেশন কাৰ্ডখন কাটি দিও যদি আপোনাৰ ওচৰত ইমান টকা পইচাই আছে গতিকে আপোনালোকেও যদি কেবা মাহো হৈ গ'ল ৰেশন অনা নাই তেন্তে এই মাহত যাওক আপোনালোকে যেহেতু এতিয়া ৰেশন সপ্তাহ চলিবই আপোনাৰ 10 তাৰিখলৈকে ৰেশনৰ সপ্তাহ চলিব গতিকে আপোনালোকে কিউআৰ মানে কি ফিংগাৰপ্ৰিন্ট দি ৰেশন সংগ্ৰহ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত এতিয়াৰে পৰা নতুনকৈ যি সকলে আধাৰ কাৰ্ড এপ্লাই কৰিবলৈ যাব তো তেওঁলোকৰ কাৰণে এটা বিশেষ খবৰ ওলাইছে এতিয়াৰে পৰা আমাৰ অসমত যি সকলে আধাৰ কাৰ্ড এপ্লাই কৰিবৰ কাৰণে যাব বা আধাৰ কাৰ্ড নতুনকৈ এপ্লাই কৰিবলৈ ল'ব তো তেওঁলোকক এতিয়া এনআৰসিৰ ৰচিদৰ প্ৰয়োজনীয়তা আহিব বুলি জনাইছে এনআৰসিৰ ৰচিদ প্ৰয়োজন হ'ব যি সকল লোকে এতিয়া নতুনকৈ আধাৰ কাৰ্ড এপ্লাই কৰিবলৈ যাব উইদাউট আপোনাৰ ৰচিদত মানে এনআৰসি ৰচিদত আপোনালোকে আধাৰ কাৰ্ড বনাব নোৱাৰিব বুলি জনাইছে এটা কিয় নিয়ম বনাইছে নাজানো নিয়মৰ ওপৰত নিয়ম বনাই আছে কিন্তু যি সকল লোকে আধাৰ কাৰ্ড এতিয়া পৰ্যন্ত পোৱা নাই যি সকলে আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে এতিয়া চাউল পাতি পোৱা নাই ৰেশন কাৰ্ডৰ পৰা নাম বাদ পৰিছে তো তেওঁলোকৰ কথা কিয় নাভাবে অসম চৰকাৰে তেওঁলোকক কিয় তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ দি দিয়াৰ ব্যৱস্থা নকৰে এইটোটা কিন্তু ডাঙৰ প্ৰশ্ন বাকি দেখা যাওক চৰকাৰে কি ব্যৱস্থা হাতত লয় বৰ বিশেষ ভাল একো ব্যৱস্থা নলয় চৰকাৰে দুখীয়া শ্ৰেণীৰ মানুহৰ কথা কি ভাবিব কথাত দেই কৈ থাকে যদি ভাবিলেহেঁতেন ইমান দিনে আপোনাৰ সেই আধাৰ কাৰ্ডবিলাক দিয়ে দিলেহেঁতেন শুনা পাই আছো দিব আজিলৈকে দেখোন দিয়া নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্সাৰ ৰোগৰ ওপৰত কেন্সাৰ ৰোগৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈছে অকল কেন্সাৰ ৰোগেই বৃদ্ধি পোৱা নাই কেন্সাৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাই গৈছে প্ৰত্যেক বছৰে যে কিমান লোকৰ মৃত্যু হয় কেন্সাৰ ৰোগত আক্ৰান্ত হৈ তাৰ কোনো ঠিক নাই আৰু কেন্সাৰ ৰোগ মহিলা পুৰুষ ল'ৰা ছোৱালী সকলোৰে গাত সমানে কিন্তু একেইভাৱেই লাগি আহে কেন্সাৰ ৰোগটো এটা কেন্সাৰ ৰোগৰ ওপৰতে খবৰ ওলাইছে যে 1 কোটি সৰু ছোৱালীক 1 অক্টোবৰ তাৰিখৰ পৰা পাঞ্জাবত এতিয়া কি কৰিব ভ্যাকচিন দিয়া হ'ব বুলি জনাইছে মানে টিকা প্ৰদান কৰিব বুলি জনাইছে যেনেকৈ নেকি কৰোনা মহামাৰীৰ সময়ত ভ্যাকচিন প্ৰদান কৰিছিলে ঠিক তেনেকৈ এতিয়া বিহাৰত ভ্যাকচিন প্ৰদান কৰিব বুলি জনাইছে আৰু লাহে লাহে গোটেই ভাৰতবৰ্ষত মানে গোটেই ভাৰতৰ বাকি ষ্টেট বিলাকতো কৰোনাৰ আপোনাৰ কৰোনা আহিছে আপোনাৰ কেন্সাৰৰ ভ্যাকচিন প্ৰদান কৰিব বুলি জনাইছে যাতে ইন ফিউচাৰ গৈ ছোৱালী বিলাকৰ কেন্সাৰ নহয় বিশেষকৈ ছোৱালী বিলাকৰ যেনেকৈ ব্ৰেষ্ট কেন্সাৰ তো এইবিলাক তেওঁলোকৰ বেছিকৈ হয় তো তেওঁলোকৰ যাতে সেইবিলাক নিৰাময় কৰিব পাৰি তো তাৰ কাৰণে এতিয়া চৰকাৰে ব্যৱস্থা হাতত লৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমীয়া ভাষাক লৈ বিৰাটেই এটা গুৰুত্বপূৰ্ণ
মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যদি আপুনি নিজকে এজন অসমীয়া বুলি ভাবে তেন্তে লাইক এটা নকৰাকৈ কিন্তু নাথাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এতিয়া অসমীয়া ভাষা ক্লাসিক্যাল বনাবৰ কাৰণে ক্লাসিক্যাল ভাষা হিচাপে স্বীকৃতি দিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে যোগাযোগ কৰিব বুলি জনাইছে ক্লাসিক্যাল ভাষা ৰূপে স্বীকৃতি দিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে যোগাযোগ কৰিব বুলি জনাইছে আমাৰ অসমীয়া ভাষাটো এতিয়া ক্লাসিক্যাল ভাষা ৰূপে স্বীকৃতি দিলে কি লাভ হ'ব এই সন্দৰ্ভত মোৰ বৰ বিশেষ নলেজ নাই আপোনালোকৰ যদি তেনেকুৱা কিবা নলেজ আছে কমেন্ট এটা কৰি জনাব যদি আপোনালোকৰ নলেজ আছে কমেন্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইন্দোৰৰ পৰা আজিকালি মানুহে সোশ্যাল মিডিয়াত ভাইৰেল খবৰ কাৰণে কি যে নকৰে তাৰ কোনো ঠিক নাই সোশ্যাল মিডিয়াত ভাইৰেল খবৰ কাৰণে দেহৰ সমস্ত কাপোৰ পৰ্যন্ত আজিকালি মানুহে খুলি দিবলৈ প্ৰস্তুত আছে যে মঠতে ভাইৰেল হ'ব লাগে মানুহৰ লগত চিনাকি হ'ব লাগে বজাৰত যেতিয়া ওলাই যাম তেতিয়া 10 জনে মোৰ পৰা সেলফি ল'ব লাগে মুঠতে মানুহৰ একমাত্ৰ গোলেই হৈ গল সেইটো বৰ্তমান সময়ত এটা খবৰ ওলাইছে ইন্দোৰত এগৰাকী ছোৱালীয়ে ভাইৰেল খবৰ কাৰণে এটা ৰিলস বনালে মানে অৰ্ধ উলংগ হৈ এটা ৰিলস বনালে আৰু ৰিলসটো মানে কি হৈ গল ভুলবশত ভাইৰেলো হৈ গৈছিল ভুলবশত বুলি নহয় আৰু মুঠতে ৰিলসটো ভাইৰেলো হৈ গল আৰু তাৰ পাছত এতিয়া সেই ভিডিওটো টেক ডাউন কৰিলে আৰু টেক ডাউন কৰাৰ লগতে সেই ছোৱালীজনীৰ ওপৰত এতিয়া বিহিত ব্যৱস্থা ল'ব বুলি জনাইছে যিজনী ছোৱালীয়ে নেকি তেনেকুৱা ধৰণৰ কৰিছে এতিয়া ভিডিওটো ভাইৰেলটো হ'বই অবিয়াসলি ভাইৰেল হ'ব তেনেকুৱা ধৰণৰ এটা ভিডিও বনাই আপলোড কৰিছে ভাইৰেল নোহোৱাৰ কথা নাই এতিয়া কথাটো হৈ গল যে এইটোৱে তেখেতক দেখি আৰু কোনোবাই কৰিব সেই কামটোকে ভাইৰেল হ'বৰ কাৰণে তো লাহে লাহে ভাৰতখন কি হৈ পৰিব সংস্কৃতি পৰায়ণ ভাৰতখন গৈ পিনি আমেৰিকাৰ নিচিনা নহ'ব কেনে তো মোৰ মতে একদম প্ৰথম অৱস্থাতে যদি একচন লোৱা যায় তেন্তে সেই বস্তুটো আকৌ দ্বিতীয়বাৰ কোনোবাই কৰিবৰ কাৰণে ভয় কৰিব হয়নে নহয় কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত যি নেকি কেইদিনমান আগত বুলডোজাৰ চলিছিলে তাৰ ওপৰতে খবৰ ওলাইছে বুলডোজাৰ ন্যায়ক লৈ পুনৰ সকিয়নি উচ্চতম ন্যায়ালয় বৈধভাৱে যিবিলাকে ঘৰ বনাইছিলে তো বৈধভাৱে ঘৰ বনাই থকা লোকসকলৰ যদি ঘৰ ভাঙিছে কেন্দ্ৰ অসম চৰকাৰৰ ফালৰ পৰা তো তেওঁলোকক এতিয়া পইচা প্ৰদান কৰিব লাগিব বুলি জনাইছে মানে তেওঁলোকৰ ঘৰ ভঙাৰ বাবদ তেওঁলোকক মানে হেই দিব লাগিব আৰু সাহায্য দিব লাগিব ঘৰটো যে তেওঁলোকক ভাঙিলে তো সাহায্য দিব লাগিব মানে কথাটো হৈ গল সোণাপুৰৰ কচুতলিকে ধৰি কেইবাটাও স্থানত আমাৰ অসমৰ উচ্ছেদ অভিযান চলাই আছিল তাৰ পিছত উচ্চতম ন্যায়ালয়ে সেই উচ্ছেদ অভিযান ৰখাই দিলে উচ্চতম ন্যায়ালয়ে কৈছিলে প্ৰত্যেকখন মানে ৰাজ্যকে এইটো নিৰ্দেশনা দিছিলে যে ৰাজ্য চৰকাৰে যদি কাৰোবাক উচ্ছেদ কৰিবলৈ হয় তেন্তে প্ৰথমে উচ্চতম ন্যায়ালয়ৰ পৰা নিৰ্দেশ ল'ব লাগিব তাৰ পাছতহে ৰাজ্য চৰকাৰ বা প্ৰশাসনে উচ্ছেদ অভিযান চলাব পাৰিব কিন্তু অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ বিপৰীতে গৈ এটো এটা ডাঙৰ ভুল কাম কৰিছে উচ্চতম ন্যায়ালয়ৰ বিপৰীতে গৈ এতিয়া বুলডোজাৰ চলোৱাৰ কাৰণে অসম চৰকাৰক ধমকি লগাইছে আৰু বুলডোজাৰ চলোৱাটো ষ্টপ কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বান সাহায্য মুকলি কৰি দিছে কেইবাখনো ৰাজ্যৰ কাৰণে এতিয়া বন্ধু বান্ধৱীসকল বানপানীটো এতিয়া বৰ বিশেষ নাই কিন্তু এতিয়া বান সাহায্য মুকলি কৰিছে যেতিয়া বান সাহায্য মুকলি কৰিব লাগিছিল তো তেতিয়া মুকলি নকৰিলে তো কোনখন ৰাজ্যত কিমান বান সাহায্য দিছে মই স্ক্ৰিনত আপোনালোকক দি দিছো আপোনালোকে নিজে চাই লওক মই প্ৰত্যেকখন ৰাজ্যৰ কথা কৈ নাথাকো আমাৰ অসমত 700 কোটি মানে টকামান প্ৰদান কৰিছে বান সাহায্য হিচাপে বাকি গোটেইখিনি আপোনালোকে চাই লওক কোন ৰাজ্যৰ বাবে কিমান টকা প্ৰদান কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ অন্য এখন ফিল্ম আহিব খুব শীঘ্ৰেই 2025 চনৰ শেষৰ ফাললে জুবিনদাৰ অন্য এখন ফিল্ম আহিব যিখনৰ নাম হৈছে মায়া 8.8 মায়া 8.8 নতুন ফিল্মখনৰ নাম জুবিনদাৰ তো এই ফিল্মখন মানে 2025 চনৰ আৰম্ভণিৰে পৰা আই থিংক শুটিং আৰম্ভ হ'ব আৰু তাৰ পাছত শেষৰ ফাললে এইখন ৰিলিজ দিব বুলি জনাইছে আৰু এই ফিল্মখন সম্পূৰ্ণ হৰৰ মুভি হ'ব বুলি জনাইছে মানে ভূতৰ ফিল্ম হ'ব এই ফিল্মখন এতিয়া বন্ধু বান্ধৱীসকল জুবিনদাৰ ৰিসেন্টলি যিখন নেকি ফিল্ম ৰিলিজ হৈ গল শিকাৰ তো সেই শিকাৰখনে কিমান টকাৰ কালেকশন কৰিলে এতিয়ালৈকে কিন্তু খবৰ পোৱা নাই
আমাৰ ইয়াতে যিটো চিনেমা হলত মই ফিল্মখন চাইছিলোঁগৈ বেছি দিন নচলিলে তাৰপিছত বেলেগ ফিল্ম আপোনাৰ দেৱানে কিবা বুলি এখন ফিল্ম আহিছিলে সাউথৰ জুনিয়ৰ NTRৰ তো সেইখন লাগিলে চিকাৰখন অঁতৰাই দিলে এতিয়া মানে ভাল নচলিলে চাগে যাৰ কাৰণে হয়তো অঁতৰালে এতিয়া গোটেই ভাৰতবৰ্ষত বা ৱৰ্ল্ড ৱাইড কিমান টকা কালেকশ্যন সেইটো জানিবলৈ ইচ্ছা আছে কিন্তু এতিয়ালৈকে গম পোৱা নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মিছন বসুন্ধৰাৰ ওপৰত আজিৰে পৰা আৰম্ভ হৈছে মিছন বসুন্ধৰা আঁচনি মিছন বসুন্ধৰা 3.0 আজিৰে পৰা শুভাৰম্ভণি হৈছে আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ মাটি বাৰীসমূহ আপোনালোকৰ নামলৈ এতিয়ালৈকে যদি উঠোৱা নাই তেন্তে আপোনালোকে মিছন বসুন্ধৰা 3.0 জৰিয়তে আপোনালোকৰ নামলৈ উঠাব পাৰিব আজিৰে পৰা আৰম্ভ হৈ গৈছে তো আপোনালোকে এপ্লাই কৰক ওচৰৰ যিকোনো এটা CSC চেণ্টাৰত যাওক CSC চেণ্টাৰত গৈ আপোনালোকে মিছন বসুন্ধৰা আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মহানগৰীৰ পৰা যোৱাকালি এগৰাকী সিৰিয়েল কৰি থকা অভিনেত্ৰীক অপহৰণ কৰে বুলি খবৰ ওলাইছে বাপৰে বাপ এটা শকিং খবৰ ইমান দিনে বেলেগ কেছ ওলাই আছিল এতিয়া আকৌ সিদ্ধা ওলাই গ'ল অপহৰণ তাকো সেলিব্ৰিটিৰ সিৰিয়েল কৰি থকা এগৰাকী এক্ট্ৰেছক অপহৰণ কৰিলে বুলি খবৰ ওলাইছে অভিনেত্ৰীগৰাকীৰ নাম হৈছে জিয়া ডেকা না মহানগৰীৰ ৰেডিসন ব্লু হোটেলৰ সমীপৰ পৰা অপহৰণ কৰে এই অভিনেত্ৰীগৰাকীক AS22Y9596 নামৰ এখন গাড়ীৰে ছোৱালীগৰাকীক অপহৰণ কৰে বুলি জনাইছে বাপৰে বাপ এতিয়া অপহৰণৰ কাণ্ডও সংঘটিত হ'বলৈ ল'লে এইখন অসমত আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজিকালি বিবাহ পাশত আবদ্ধ হোৱা আৰু ডিভোৰ্স লোৱা এই বস্তুটো যেন কমন হৈ পৰিছে হয়নে নহয় সেলিব্ৰিটি বিলাকৰ কথাটো কবই নালাগে তেওঁলোকেতো আৰু মানে হেইটো লেভেল একেবাৰে ক্ৰছ কৰি দিছে তেওঁলোক আল্ট্ৰা প্ৰো ম্যাক্স হৈ গৈছে বাকি সৰ্বসাধাৰণ মানুহ কিন্তু কম হৈ থকা নাই সৰ্বসাধাৰণ মানুহৰ কাৰণেও আজিকালি বিয়া পতা আৰু ডিভোৰ্স লোৱা এই দুয়োটা বস্তু যেন একেবাৰে কমন হৈ পৰিছে এতিয়া বন্ধু বান্ধৱীসকল ডিভোৰ্স লোৱাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে এক পৰামৰ্শ দিছে সকলোকে যিসকলে নেকি ডিভোৰ্স ল'ব বিচাৰে তো তেওঁলোকক কৈছে যে আপোনালোকে যদি ডিভোৰ্স ল'ব বিচাৰে আপোনালোকে যদি ইজনে সিজনৰ লগত থাকিব নোৱাৰে তেন্তে আপোনালোকে কি কৰিব পাৰম্পৰিকভাৱে আপোনালোকে ডিভোৰ্স ল'ব আপোনালোকে আইনৰ কাষ নাচাপিবই আপোনালোকে পাৰম্পৰিকভাৱে কি কৰিব কোৰ্টত যাব আপোনালোকে ডিভোৰ্স ফাইল কৰিব তাৰ পিছত আপোনালোকে আৰামত ডিভোৰ্সটো লৈ ল'ব দুজনে সাইন মাৰিব বস ডিভোৰ্স পাৰম্পৰিকভাৱে ডিভোৰ্স ল'বলৈ দিছে এই কাৰণে কৈছে যে ডিভোৰ্স লোৱাৰ ক্ষেত্ৰত স্বামী আৰু স্ত্ৰীৰ একো লাভ নহয় কেৱল লাভ হয় যিসকল নেকি আপোনাৰ উকিল থাকে তেওঁলোকৰহে লাভ হয় বুলি জনাইছে গতিকে সেইটো কথা মনত ৰখা দৰকাৰ আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত তো অখিল গগৈ ডাঙৰীয়াই আছুৰ ওপৰত এটা এলিগ্ৰেশ্যন লগাইছে এটা কি এলিগ্ৰেশ্যন লগাইছে তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে বিজেপিৰ বেয়া দিনৰ সময়ত বা বিপদৰ সময়তহে কেৱল আছুৱে চৰকাৰৰ সৈতে বৈঠকত মিলিত হয় বুলি জনাইছে মানে বিজেপিৰ যেতিয়া নেকি বেয়া দিন চলি থাকে সেই বেয়া দিনত আছুৱে বিজেপিক সহায় কৰিবৰ কাৰণে বোলে আছুৱে তেওঁলোকৰ লগত মানে মিলিত হয় বুলি জনাইছে মানে ধৰি লওক কিবা হেৰিয়ত আৰু মিলিত হয় বুলি জনাইছে এক মানে এলিগেশ্যন লগাইছে অখিল গগৈয়ে আছুৰ ওপৰত এতিয়া দেখা যাওক আছুৱে কি প্ৰত্যুত্তৰ দিয়ে অখিল গগৈৰ এই মন্তব্য তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ এইকেইটাই আছে আজি গোটেইকেইটা খবৰ কিন্তু মাত্ৰ এটা টেকতেই আপোনালোকক দি কমপ্লিট কৰিছোঁ মানে ভিডিওটোৰ মাজত কোনো ধৰণৰ কাট লগোৱা নাই ভিডিওটো আপোনালোকৰ বাবে বনাই থাকোতে ইমানখিনি খবৰ আপোনালোকৰ বাবে জনাই থাকোতে একবাৰো কিন্তু মাজতে ৰুৱা নাই এটা চাওক টেলিপম্পটাৰ চাই কোনোবা এটা খবৰ কৈ থকা আৰু এটা সামান্য মোবাইলৰ পৰা এনেকৈ সৰু সৰু খবৰবিলাক ওলাই থাকে তো সেই সৰু সৰু খবৰবিলাক চাই আপোনালোকক জনাই থকা বিৰাটেই মানে এটা কঠোৰ কাম মানে এজনে ট্ৰাই কৰি চালো যে মানে কেনেকুৱা হয় যে যিমান ডাঙৰ মানে টেলিভিছনবিলাকত ডাঙৰ সাংবাদিকসকলে যে সন্মুখৰ ফালে চাই সিধা এখন স্ক্ৰীনত চাই তেওঁলোকে খবৰবিলাক পঢ়ি যায় তো সেইটো কিমান কষ্টকৰনো সেইটোকে মই অনুভৱ কৰি চাবৰ কাৰণে আজি নিজৰ ওপৰত এটা চ্যালেঞ্জ ললো কিন্তু মই ভাবো তেওঁলোকে টেলিপম্পটাৰত চাই কোৱা আৰু মোবাইলত সৰু আখৰবিলাক পঢ়ি
আপোনালোকক খবৰ দিয়াটো এইটো এটা কিন্তু বিৰাট চ্যালেঞ্জিং কথা কাৰণ টেলিপ্ৰম্পটাৰ ফ্ৰণ্টত লাগি থাকে কেমেৰাৰ ফ্ৰণ্টত লাগি থাকে যাৰ কাৰণে তললৈ চাব লগা নহয় একদম সিধা সিধা চাব লগা হয় কিন্তু মোবাইলত যেহেতু মই খবৰবিলাক টুকি ৰাখিছোঁ গতিকে মই কি হয় খবৰটো তললৈ এনেকৈ চাব লগা হয় আৰু আপোনালোকে গম নোপোৱাকৈ চাব লগা হয় যাতে ধৰিব নোৱাৰে তললৈ চাইছোঁ বুলি নহ'লে খবৰটোতো বেয়া লাগিব হয় নে নহয় গতিকে সেয়াই আজি খবৰটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ খাইছিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম